শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম। গতিকে এইখিনি কথা কৈ মই যিহেতু এই যাত্ৰাত এজন ক্ষুদ্ৰ সৈনিক, মই এই ৰাজনৈতিক প্লেটফৰ্ম এটা বেলেগ প্লেটফৰ্মত আছিলোঁ, ৰাজনৈতিক প্লেটফৰ্মত কিন্তু মই একেবাৰে শিশু, ইয়াত মই আটাইতকৈ অশিক্ষিত ব্যক্তি। গতিকে এই যাত্ৰাটোত মই ভাবোঁ যে পাৰ্টীৰ সভাপতি ডাঙৰীয়া আছে, বিধায়কসকল আছে, পাৰ্টীৰ জ্যেষ্ঠসকল আছে। গতিকে প্ৰত্যেকজনে ব্যক্তিয়ে মোক যদি আপোনালোকে সদায় দিহা পৰামৰ্শ, গঠনমূলক সমালোচনা, গঠনমূলক পৰামৰ্শ দি মোক আগুৱাই দিয়ে, মই নিশ্চিতভাৱে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে বা অসমৰ সংখ্যালঘু জনগোষ্ঠীটোৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে একেলগে মই কাম কৰি মই যিখিনি সহায় কৰিব পাৰোঁ সেইখিনি সহায় কৰিবৰ কাৰণে মই আজি প্ৰতিশ্ৰুতিবদ্ধ। পাৰ্টীৰ সভাপতি ডাঙৰীয়াক হওক, আমাৰ পাৰ্টীৰ সকলো আমাৰ চিনিয়ৰ ব্যক্তিসকলক মই এইখিনি কথা দিছোঁ। ঐ ৰেজাল্ট কৰিম চৰকাৰ জধামূৰ্খ, তোক আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা স্পষ্ট ভাষাৰে তোক ক'ব বিচাৰিছোঁ যে তই শিৱসাগৰৰ কথা চিন্তা কৰিব নালাগে, তই তিনিচুকীয়াৰ কথাও চিন্তা কৰিব নালাগে হা। গতিকে আমাৰ শিৱসাগৰত হওক, তিনিচুকীয়াত হওক, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ, আমাৰ মুছলমানসকল বহুত আছে যেনেকি গুণী জ্ঞানী। গতিকে তেওঁলোকে চিন্তা কৰিব। তোৰ নিচিনা এটা মিয়া বাংলাদেশী আমাৰ ইয়াত তোৰ কোনো চাৰ্টিফিকেট নালাগে হা। গতিকে তই তোৰ নিজৰ অঞ্চলত তই ঠিক কৰি থাক। আৰু তোৰ যদি ইমান গুণী জ্ঞানী মানুহ, এই যিবিলাকে চুৰ কৰে, ডকাইত কৰে, নকল সোণ, নকল পইচাৰ লগত জড়িত, যিবিলাক ড্ৰাগছৰ লগত জড়িত, সেইবিলাকক জ্ঞান দে তই। আমাৰ শিৱসাগৰখন ধুবুৰী বনাম, তিনিচুকীয়াখন ধুবুৰী বনাম, সেইবোৰ সপোন পাহৰি যা হা। আৰু যি তই মুখ্যমন্ত্ৰীৰ কথা কৈছ হা, যে এই মুখ্যমন্ত্ৰীক আমি উৎখাত কৰি দিম, গতিকে মই জনাতো তই মুখ্যমন্ত্ৰী নো মেডালৰ তই যোগ্য মানুহ নহয়। গতিকে তই চা, এইবোৰ ফটোৱা কথা নকবি। আমি অসমীয়া যুৱ মঞ্চটোক স্পষ্ট ভাষাৰে তোক এটাই কথা ক'ব বিচাৰিছোঁ যে তহঁতৰ যি এই মিয়া বাংলাদেশী যে মৰম প্ৰীতি, এই যি প্ৰীতি দেখাও, সেইকাৰণে তহঁতক বিশ্বাসত নলয়, বুজিলি। আজি তই দেখুৱাই দিলি, আজি তই যোগদান কৰিছিলিহে। এই আৰ্মচুটো খালি ধ্বংস কৰিলি। এতিয়া কংগ্ৰেছটো অকণমান জীয়াই আছিলেগৈ, এইটো কংগ্ৰেছটো আজি ধ্বংস কৰিবলৈ তই গুচি আহিলি হা। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়া তাত উপস্থিত আছে, আৰু গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত থকা অৱস্থাত এনেকুৱা ধৰণৰ বাক্য কিন্তু আমি অসমৰ জনগণে কিন্তু কেতিয়াও আশা কৰা নাছিলোঁ। গতিকে সেনাপতি, এইবাৰ যিজন সেনাপতি গৌৰৱ গগৈ ডাঙৰীয়াই লৈছে, একদম আৰু কোনো কথাই নাই, একদম আপোনাক 15 বছৰমান একদম চৰকাৰ আনি দিব এইবাৰ গগৈ ডাঙৰীয়া। গতিকে আমি আশা কৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া এটা কিজানি নতুন প্ৰজন্মক লৈ এটা বেলেগ চিন্তাধাৰা কৰিব, অকণমান আগবাঢ়ি যাব। কিন্তু এটা যিটো চিন্তাধাৰা, যিজন আপুনি সেনাপতিক ল'লে যে আমাৰ শিৱসাগৰখন তেখেতে কি কৰি দিব, ধুবুৰী বনাব, এইটো ঠেংগা। গতিকে এটা কথা কৈ দিছোঁ, অতি শীঘ্ৰে যদি গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা এই চৰকাৰে হওক, এইটো আমাৰ কি চৰকাৰ, এইটো আমচুপাক যোৱা এইটো খেদাখনো, অতি শীঘ্ৰে যদি মাফ খুজি স্পষ্টীকৰণ নিদিয়ে কিন্তু কথা ভাল নহ'ব। গতিকে আমাক ধুবুৰী বনাব নালাগে ভাই, আমি নিজে বনাম। আমাৰ শিৱসাগৰ যি সপোন আছে, যি লক্ষ্য আছে, আমি নিজে, যি উদ্দেশ্য আছে, আমি নিজে কৰিম, বা আমাৰ চৰকাৰ আছে কৰিব, বা আমাৰ সন্মানীয় বিধায়ক ডাঙৰী আছে তেওঁলোকে কৰিব। কিন্তু তুমি চিন্তা কৰিব নালাগে আমাৰ কথা হা। গতিকে আমাক এটাই কথা আমি তোমাক ক'ব বিচাৰিছোঁ যে তুমি অতি শীঘ্ৰে মাফ খোজা, অন্যথা কিন্তু তোমাক এৰি নিদিম, চিধা কথা, স্পষ্ট কথা।